সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশিফল ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে শুনক আজিৰ দিনটোৰ দিনপঞ্জী। পঞ্জিকা মতে পুহ মাহৰ ২৭ তাৰিখ আৰু জানুৱাৰী মাহৰ ১১ তাৰিখ, বাৰ হৈছে শনিবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা ৬:০৮ আৰু সূৰ্য অস্ত হ'ব ৪:৪৫। আজি তিথি হৈছে দ্বাদশী তিথি, দিনৰ ৭:৪৪ থাকিব। তাৰপিছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। ৰোহিণী নক্ষত্ৰ, শুক্ৰযোগ, বালৱকৰণ, জন্মত বৃক্ষ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ শৰীৰ ভালে থাকিব, সুস্থ হৈ থাকিব পাৰিব। আজি আপোনাৰ প্ৰেমত শুভ, খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালত আজি অশান্তি আহিব পাৰে। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাত ভাল ফলাফল দেখুৱাব পাৰিব। বৈবাহিক ক্ষেত্ৰত যিসকল ব্যক্তি বিবাহিত তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব, মৰম ভাল পোৱা থাকিব। শুভ সংখ্যা 1 আৰু শুভ ৰং বগা। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিলোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। আজি আপোনাৰ শৰীৰ মধ্যম থাকিব। বয়োজ্যেষ্ঠসকলৰ শৰীৰৰ পৰা শৰীৰত কিছু অশান্তি আহিব পাৰে, সমস্যাই দেখা দিব পাৰে শৰীৰৰ ক্ষেত্ৰত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যথেষ্ট পৰিমাণে হাতত টকা পইচা থাকিব। যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। ঘৰলৈ আলহী আহিব পাৰে। প্ৰেমত আজি শুভ। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত হৈছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব, মানে দাম্পত্য জীৱনত আজি শুভ। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে গোলাপী। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিলোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ শৰীৰ ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব তাত আপুনি আজি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ দাম্পত্য জীৱনত আজি শুভ বুলিব পাৰি। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বাদামী। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিলোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ হাতত টকা পইচা থাকিব। পৰিয়ালৰ ক্ষেত্ৰত কিছু মানসিক অশান্তি আহিব পাৰে পৰিয়ালৰ পৰা। প্ৰেমত আজি শুভ, মানে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব, বুজাবুজি থাকিব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনিলে ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি।
সিংহ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ শৰীৰ ভালে থাকিব, সুস্থ হৈ থাকিব। আজি আপুনি সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি দেখা যায়, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। সদস্য মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ পৰা কিছু মানসিক অশান্তি আহিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, প্ৰেমত শুভ ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত আজি ভাল ফলাফল দেখুৱাব। আৰু দাম্পত্য জীৱনত শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে গোলাপী। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজিৰ শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বাদামী। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, শৰীৰ সুস্থ হৈ থাকিব। আজি আপুনি সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত শুভ, আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু মনোমালিন্য হ'ব পাৰে। প্ৰেমত আজি শুভ সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে, গতিকে সাৱধান থাকিব। বৈবাহিক ক্ষেত্ৰত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব, বুজাবুজি থাকিব। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব, বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। তুলা ৰাশিৰ জাতক জাতিকাসকল আজিৰ শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বগা। আজি আপোনাৰ শৰীৰ ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ক'বলৈ গ'লে খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালত আজি শুভ, ঘৰত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুমৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আৰু আজি আপুনি যি কাম কৰিবলৈ ওলাইছে বা যি কাম কৰিব তাত আজি আপুনি সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাব লিখা পঢ়াৰ ক্ষেত্ৰত। আৰু কৰ্মক্ষেত্ৰৰ দ্বাৰা আজি আপুনি নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত আজি মধ্যমীয়া ফল লাভ কৰিব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিম। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ ৰাশিফল। আজিৰ শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে নীলা। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব, শৰীৰ ভাল থাকিব, সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আজি আপুনি ধন পাই যাব পাৰে। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত শুভ, পৰিয়ালত সদস্যসকলৰ লগত কিছু মনোমালিন্য হ'ব পাৰে। আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া ফল পাব। বৈবাহিক ক্ষেত্ৰত আজি শুভ, আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। ধনু ৰাশিৰ জাতক জাতিকাসকল শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে সেউজীয়া। আজি আপোনাৰ শৰীৰ ভালে থাকিব, খৰচৰ পৰিমাণ বৃদ্ধি দেখা যায়। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, লগতে সঞ্চয়ৰ পৰিমাণটো কম হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত আজি আপোনাৰ শুভ। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব।
আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশি ফলিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকল, শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে সেউজীয়া। আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, শৰীৰৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। বয়োজ্যেষ্ঠসকলে অকণমান অসুবিধা পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে, সেই কামত আজি আপোনাৰ কিছু ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে থাকিব। আৰু কিছু জামেলাই আপোনাক আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত। বৈবাহিক ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আপোনাৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশি ফলিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে হালধীয়া। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। শৰীৰ ভাল নাথাকিব পাৰে। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব, সঞ্চয়ৰ পৰিমাণটো কম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিবলৈ ওলাইছে, তাত আপুনি আজি সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত আজি ভাল ফলাফল দেখুৱাব। বৈবাহিক ক্ষেত্ৰত যিসকল ব্যক্তি বিবাহিত হয়, তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মধ্যমীয়া ফল লাভ কৰিব। আজিৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশি ফলিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। আজি আপোনাৰ শৰীৰ ভাল থাকিব, সুস্থ হৈ থাকিব। আজি আপুনি সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি দেখা গৈছে, খৰচ হ'ব পাৰে। গৃহত আজি অশান্তি দেখা দিব পাৰে। সদস্যসকলৰ লগত কিছু মনোমালিন্য হোৱা দেখা যায়। প্ৰেমত আজি আপুনি ভাল ফল লাভ কৰিব। প্ৰেমত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে, সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ প্ৰতি মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল দেখুৱাব পাৰিব। দাম্পত্য জীৱনত শুভ। ভিডিঅ'টো চাই কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক।